অখিল গগৈৰ অভিযোগবিলাক বিস্ফোৰক হয়, কিন্তু তাৰ যিটো প্ৰৱণতাবিলাক তাৰ কোনো অসমৰ ৰাইজে গ্ৰহণ নকৰে। কাৰণ অখিল গগৈকটো অসমৰ ৰাইজটো বাদেই দিলোঁ, অখিল গগৈক তেওঁৰ যি ইণ্ডি এলায়েন্স আছে, তেওঁলোকৰ যি মিত্ৰ দল আছে, তেওঁলোকে বিশ্বাস নকৰে। গতিকে অখিল গগৈৰ ওপৰত মন্তব্য দি লাভ নাই। আৰু সম্পূৰ্ণ প্ৰৰোচনামূলক ভিত্তিহীন কিছু কথা অখিল গগৈ ডাঙৰীয়াই বক্তব্য আকাৰে ৰাখিছে। গতিকে মই সকলো বক্তব্যক খণ্ডন কৰিছো, নস্যাৎ কৰিছো। অখিল গগৈৰ চাওক, মই এটা কথাই কৈছো, অখিল গগৈ বিজেপিৰ বুথৰ সভাপতিও লগ নকৰে, বিজেপিৰ নেতা আৰু MLA MP বাদ দিয়ক। গতিকে অখিল গগৈ ডাঙৰীয়াক বিজেপিৰ বুথৰ সভাপতিও লগ কৰিব নাযায়। তেওঁ কৰবাত কিবা মানে উৰি অহা বাতৰি খবৰ আৰু যিবিলাক কথা কাগজখনত লিখি লিখি লাইভ কৰি আছে, বুজা নাই? উৰি অহা বাতৰি যিটো কয়, এনেও তাৰে যিখিনি যেতিয়া কুইজ কম্পিটিশ্যন হয়, যেতিয়া এটা প্ৰশ্ন উত্তৰ দিব নোৱাৰে পাছ কৰে, যদি তেওঁ শুদ্ধ উত্তৰ দিয়ে 5 নম্বৰে বা আধা নম্বৰে পায়। অখিল গগৈ আধা নম্বৰটো বাদ দিয়ক, অখিল গগৈ তাতে 10ৰ ভিতৰত 0 নম্বৰ পাব। তেওঁ যিখিনি বক্তব্য দিছে 10ৰ ভিতৰত 0 অখিল গগৈ। মই এইটো প্ৰত্যাহ্বান অলপ আগতে মই বৰপেটাত কৈ আহিছো। অখিল গগৈ ডাঙৰীয়াৰ যিটো বিশ্বাসযোগ্যতা 0 আজিৰ দিনত। গতিকে তেওঁৰ যদি অকমানো নিৰ্বাচিত প্ৰতিনিধি হিচাপে অসমৰ প্ৰতি দায়িত্ববোধ আছে, এই মিয়াৰ যিটো প্ৰেম, মিয়াৰ যিটো তুষ্টিকৰণ, সেইটো বন্ধ কৰক। এইটো বেলেগ একো নাই, এটা ভুৱা বাগধাৰা এটা সৃষ্টি কৰিব বিচাৰিছে, ফেক নেৰেটিভ এটা। বিজেপি সদায় আমি কৈ আছো আমাৰ যুঁজ সভ্যতাৰ যুঁজ। গতিকে এই সভ্যতাৰ যুঁজত বিজেপি সদায় ফ্ৰণ্ট লাইনত থাকিব আৰু তেওঁলোকে সদায় সভ্যতাৰ ধ্বংস কৰিব বিচৰা শক্তিৰ লগত থিয় হয়, তেওঁলোকক উৎসাহিত কৰে। গতিকে মিয়া প্ৰেম আৰু তুষ্টিকৰণৰ ৰাজনীতিত সিদ্ধহস্ত কংগ্ৰেছৰ হয়তো অলপ অলপ প্ৰভাৱ অখিল গগৈ ডাঙৰীয়াৰ ওপৰতো পৰিছে। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই সদায় মিয়া প্ৰীতি, মিয়া প্ৰেম, মিয়াৰ সুৰক্ষাৰ কথা কয়। আৰু এইটো কালি যিটো মোৰ ভাৰ্চুৱেল কনফাৰেন্সৰ বিষয় ৰাখিছে, এইটো তুষ্টিকৰণ, মিয়া প্ৰেমৰ এটা উদাহৰণ।